কেঁচা বসুমতাৰী স্যার মোৰ প্ৰজেক্ট স্যার মিছন চন্দ্ৰ কি স্যার কি মানে তোক বুজি আছো এই ভেকলা সাইন্টিষ্টক আজিকালি অসমৰ মানুহ চিন নাপে নাপে তো স্যার অসমটো বাদ দি নলবাৰী ডিষ্ট্ৰিক্টৰ মানুহ চিন নাপে 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 মোক কোনি চিন পাই জানা না শুনি আমাৰ গাঁৱৰ মানে ভেকলাপাৰা গাঁৱৰ কেইজনমান মানুহে চিন পায় কিন্তু মোক গোটা ৱৰ্ল্ডৰ মানুহ চিন পাব লাগিব আৰু সেই কাম মই কৰি আছো কি করব স্যার কি মানে তোক মই কৈ আছো মোৰ যি এক্স গাৰ্লফ্ৰেণ্ড লীলাৱতী তাই কথা মনত তুলি বেয়াও লাগে বাদ দি এইবোৰ লীলাৱতীৰ নামত মই চন্দ্ৰ যান পঠাম চন্দ্রযান স্যার এই জানৰ নাম হ'ব লীলাৱতী যান স্যার আৰু এই জানত কোনি যাব জানা তই কই যাব স্যার আমাৰ অসমৰ সাইন্টিষ্ট কিন্তু বৰ্তমান থাকে ব্ৰাজিলত স্যার তাৰ নাম হ'ল এলবাৰ্ট টিক্কা নাম তো শুনছিলো স্যার সি যাব আৰু কোনি যাব স্যার আৰু তাৰ লগত যাব আন এজন অসমৰ বিখ্যাত সাইন্টিষ্ট স্যার ষ্টিফেন ৰবাৰ্ট ইমান ডাঙৰ বৈজ্ঞানিক স্যার কোন দিনা আহিব আহি আছে মোক ফোন কৰিছিল অলপ আগতে হয় নেকি স্যার আৰু স্যার জানখান কোন দিনা যাব জানখান যাব 3 অক্টোবৰ সময় হ'ল ৰাতিপুৱা 9 বজাত স্যার আৰু স্থান হ'ল ধমধমা হাইস্কুল খেলপথাৰ অ তাৰ পৰাই যাব মোৰ যান অৰ্থাৎ লীলাৱতী চন্দ্ৰযান চন্দ্ৰলৈ যাত্ৰা কৰিব হয় স্যার হয় এই কলিং বেল বাজছি আই কোনি চাই আছো না চাও ষ্টিফেন ইয়েস এইটো সাইন্টিষ্ট ফেকলাৰ ঘৰ হয়নে নহয় এইটোতো হ'ব লাগে মেপতো এইটো দেখাই আছে কিন্তু কেতিয়াবাই কলিং বাজালো এতিয়া গেলি দৰ্জাই খুলি দেনে তাকেইতো কি কৰি কৰা যায় কোন আপোনালোক মই সাইন্টিষ্ট ষ্টিফেন ৰবৰ্ট আৰু মই সাইন্টিষ্ট এলবাৰ্ট টিক্কা আপোনালোক Yes. আহক 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 সাইন্টিষ্ট ফেকলাৰ ঘৰ হয়নে হয় আহক ইয়েস মোটা লাগছে ক'ত আছে বাছ আছে আহক হয়নে ইয়েস স্যার এই আনাইছি দিয়ক ওরে তই যা সোনকালে ড্ৰিংকছটো ৰেডি কৰ যা হ'ব দিয়ক স্যার ওয়াও ফেকলা সাইন্টিষ্ট এই নাইস টু মিট ইউ হয় ওয়েলকাম টু মাই ল্যাব থ্যাংক ইউ বাকি ৰাস্তাটো একো অসুবিধা হোৱা নাই 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 বেলেগ অসুবিধা হোৱা নাই কিন্তু বেটাৰী ৰিক্সাই ভাড়াটো অলপ বেছিকে ল'লা মোৰ নাম ক'ব লাগছিল নাই আপোনাৰ নাম মই বাৰে বাৰে কৈছো আমি বাৰে বাৰে কৈছো। বাৰে বাৰে কৈছো। এজন নাম। কিন্তু আপোনাৰ নাম কোৱাৰ পাছত 20 টকা আৰু বেছিকে লৈছে আমাৰ পৰা অ মই একদিন পইচা দিবা আছিলো ইয়েস সেইটো কথাই কৈছি বাইদে ভাই আপুনি বা কিয় মাতলাক আমাক কাৰণ আছে আপুনি ফোন কৰাৰ লগে লগে আমি উৰি উৰি মই ব্ৰাজিলৰ পৰা উৰি আহিছো আৰু এওঁ চাইনাৰ পাই চাইনাৰ পৰা চাইনাৰ পৰা। জানো আমি ইয়াতে নলবাৰীত লগা লাগি হৈছো কালি তোমালোক দুটাক পালো মই ফেচবুকত ইয়েস ইয়েস আৰু তোমালোক দুটাক মই এটা ডাঙৰ প্ৰজেক্টৰ কাৰণে ইয়ালৈ মাতি আনিছো হয় প্ৰজেক্টটো হ'ল তোমালোক দুটাই চন্দ্ৰত যাব লাগিব চন্দ্ৰ হয় সহজ কথা আমি বাৰু চন্দ্ৰত যাব পাৰিম সেইটো মানে বিশেষ টান কথা নহয় কিন্তু আমি যোৱা সপ্তাহত সূৰ্যৰ পৰা এক দেখছি না সূৰ্যৰ পৰা আহাৰ পৰা এনেকুৱা কলা কলা হৈ গৈছো গৈছো মানে উপায় নহয় গৈছে সূৰ্য বহুত গৰম নেকি বহুত মানে বহুত মানে গৰম অলপ আছে নহয় নহয় একেদিন অলপ ঠাণ্ডা পাইছে কিন্তু সূৰ্যটো একেদিন বৰফ পৰি আছে বাৰু যিয়ে নহওক এতিয়া চন্দ্ৰ গেলে কিন্তু মোক পাটনাৰটো বেলেগ লাগিব কাৰণটো মই ইয়াৰ লগত চন্দ্ৰত যাব নোৱাৰিম তোমালোক দুটাক মই চিলেক্ট কৰিছো নাই মই ইয়াৰ লগত যাব নোৱাৰিম চন্দ্ৰত প্ৰব্লেম আছে মোৰ কি প্ৰব্লেম এই ভাইটি চবতে চব কথা নহয় মানে প্ৰব্লেমটো বেলেগ নাই মোৰ দাদা হয় একদম নিজৰ দাদা মোৰ দাদা দাদা মানে কৰ্মসূত্ৰে মই থাকোঁ ব্ৰাজিলত ই থাকে চাইনাত হয় তাৰমানে ইয়াৰ লগত যাব নোৱাৰা প্ৰব্লেমটো হ'ল ই খুব পাদে আজিকালি কোনি নাপাতে কেটৰিনা কাইফো পাতে জানো কেটৰিনা চলমান চবে পাতে কিন্তু আচল কথাটো মই ইয়াৰ পাতটোৰ বয়াগন আচল কথাটো মই কম হা। মানে আমি সূৰ্যৰ জ্বৰ আগত হা। মই খুব মূলা খাইছিলো এতিয়া মই মূলাটো কমপ্লিট পাত দিছো তই গম পোৱা নাই নেকি ভাইটি সেইটো কাৰণে এই শ্বিলঙৰ মূলা খাই না শ্বিলঙৰ মূলা খোৱাৰ কাৰণে এইটো গন্ধ হৈছে হ'ব পাৰে বাৰু যিয়ে নহওক আমি চন্দ্ৰত যাম বাৰু আমি দুটাই যাম হয় আপোনাৰ স্থান সময় কেতিয়া হ'ব আমাক জনালে আমি ভাল মই জনাই আছো তোমালোক দুটাক সময় হ'ল 3 তাৰিখ ৰাতিপুৱা 9 বজাত আচ্ছা স্থান হ'ল ভেকলাপাৰা হাইস্কুল খেলপথাৰ ইয়েছ তাৰ পৰা আমাৰ যান
আকাশলৈ উৰি যাব য়েছ আৰু সেই জালত তোমালোক দুটাই যাবা য়েছ পাৰিবা নহয় পাৰিম অ'কে অ'কে অলৰেডি অলৰেডি বঢ়িয়া উই আৰ অলৱেজ ৰেডি Ready. এটা কথা কি মই এজ এ হেণ্ডিমেন হুম মোক অলপ ভাড়াটো বেছি লাগিব কিমান লাগিব তোমাক মোক 150 টকা হাজিৰা লাগিব একদিন আৰু ড্ৰাইভাৰক ড্ৰাইভাৰ মোক 300 টকা দিলে হৈ যাব হ'ব হ'ব ঠিক আছে হ'ব মই দিম বাকী তোমালোক দুটা আজি ৰাতি ক'ত থাকিবা আমি আমাৰ ঘৰত থাকিম নিজৰ ঘৰত থাকিম ঘৰত ক'ত ঘৰ আমাৰ মহিনা চান্দগুছে চুপাত ঘৰ তোমালোক দুটা চান্দগুছা চোপাতটো আমাৰ এলবাৰ্ট টিকিয়া ৰবাৰ্ট এইবোৰ উপাধিৰ মানুহ নাই দেখোন একচুৱেলি আমাৰ দেউতাৰ জন্ম চান্দগুছে চুপা মহিনা চান্দগুছে চুপা য়েছ মোৰ নাম হ'ল অৰিজিনেল নাম যোগেন কলিতা দেউতাৰ নাম খগেন কলিতা মাষ্টৰ নেকি মাষ্টৰ আহ। কৰ্মসূত্ৰে ব্ৰাজিলত থাকলো আৰু ব্ৰাজিলৰ মোৰ খুব মৰমৰ বন্ধু এজন আছিল জিংলাং থো হা। তেওঁ মোৰ নামটো চেঞ্জ কৰি দিলা তাৰ কিবা তোমালোক কাৰণটো তোমাৰ নাম চেঞ্জ কৰি দিলা কিহৰ কাৰণে এজ এ চাইণ্টিষ্ট মোৰ নামটো মানে ইংলিছ কৰি দিলা কিবা আৱিষ্কাৰ এনেকুৱা আন মই আৱিষ্কাৰ বহুত আৱিষ্কাৰ বহুত কৰিছোঁ, কৰিছোঁ, বহুত বহুত আৱিষ্কাৰ কৰিছোঁ। কৰিছোঁ মই যেনে ৰঙালাওৰ গুটি কঁঠালৰ গুটি উম, তাৰ পাছত মই আৱিষ্কাৰ কৰিছোঁ খাহী জাগাল উম। আৰু এনেকুৱা ধৰণৰ মই বিভিন্ন ডাঙৰ ডাঙৰ বস্তু মই আৱিষ্কাৰ কৰিছোঁ আৰু তুমি মোৰ অৰিজিনেল নামটো হৈছে হৰকান্ত কলিতা আৰু মই আৱিষ্কাৰ কৰিছিলো পতঞ্জলি পেট্ৰল আপোনালোকে নাম শুনছি বোধ হয় অলৰেডি আমি ভিডিঅ' দিয়ে দিছো পাব্লিছ কৰি দিছো ব্লেক এণ্ড হোৱাইটত পাব পতঞ্জলি পেট্ৰল ভিডিঅ'টো চাই ল'ব কি বুলি চাৰ্চ কৰিব লাগিব ব্লেক এণ্ড হোৱাইট আছাম বুলি কৈ দিলে দুনিয়াৰ ভিডিঅ' আহি যাব তাতে পতঞ্জলি পেট্ৰলটো পাই যাব ঠিক আছে চাম 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 আৰু এটা ইণ্টাৰেষ্টিং কথা হা এইটো হৈছে স্মৃতি শক্তি ঘূৰাই পোৱা এটা টুপি হুম, হুম। এইটোৰ মানে আমি এটা হেৰি কৰি আছো পৰীক্ষা কৰি আছো হুম। মানে এতিয়ালৈকে ৰিজাল্টটো ইমান এটা ভাল হোৱা নাই কিন্তু হ'ব আমি পৰীক্ষা কৰি আছো লাৰি চাব পাৰিম নেকি লাৰি মানে শ্বৰ্ট কৰিব পাৰে ৰাগে ৰ এইটো খুব সুন্দৰ টুপি আমি মাৰ্কেটত অতি শীঘ্ৰে ওলাই দিম সিদিনা কিন্তু মই মাথাৰ তলতে মোক শ্বৰ্ট কৰিছে তে মই নালগো দকতো বাৰু যেন হওক আমি এতিয়া ঘৰলৈ যাওঁ 3 তাৰিখে আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় মাতিছোঁ ঠিক আছে বিদায় বঢ়িয়া লগ পাই বহুত ভাল লাগিল Yes. আমি তাতে পাকঘৰত ড্ৰিংকছটো ৰেডি আছে তাতে তোমালোক দুটা ড্ৰিংকছ কৰি ঘৰত গুচি যাবা নিশ্চয় ভাইটি জড়িত আৰু এটা কথা হুম। ইউটিউবত চালে হ'ল ব্লেক এণ্ড হোৱাইট চাৰ্চ কৰি দিলে পাই যাব ঠিক আছে অ'কে চাম বেলেগ চাইণ্টিষ্ট 20 টকা হ'ব নেকি 20 টকা মানে 20 টকা নাই 17.5 টকা আছে নাই নাই হ'ব বাৰু হ'ব নেকি আহিছোঁ আমি ঠিক আছে এই দাদা ওৱান শ্বপ ক'ত আছে ইয়াতে পইচা আমাৰ এই পশ্চিম চুপাত হয় নেকি মহাৰাষ্ট্ৰ ৰাস্তাটোত আচ্ছা আচ্ছা বাৰু আহিছোঁ দোকান আছে দোকান আচ্ছা 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 মই যাম দে ভালে ভালে যাম দে ভালকে থাকবি তই উঘাত চুঘাত খাবি অলপ নিয়ম চেম কৰি খাবি তোকো নিবাৰ ইচ্ছা আছিল মই কিন্তু ৰকেটত জাগাই নাই অলপ হাগামুতাৰো অসুবিধা পাবি ৰকেটত ভালকে থাকবি দে টকা পিঠা আছে ন তই বোলে আমি যাওঁ দে মাই তই যা এই বৰ্তাকা অক্সিজেনটো ল অক্সিজেনটো আই হয় আই মাই আহিলো খাইলো দে অ জানে কি যাওঁ দে থাক চাহ খাবি যাওঁ দে থাক থাকব যো এইবাৰ আহিয়ে খাই কৰিম দে তোক যাওঁ দে আই ঐ অলপ কুকুৰৰ পৰা সাৱধানে থাকবি দেই অ হৰেণ গুটে আমি যাম যাবি ভালকে যাবি ভালকে যাম দে ৰকেট চালত ভালকে চলাবি ৰাস্তাত বেয়া ভালকে চলাম দে আহোঁতে কিবা লবি আমাক কিবা আনিম দে আৰু আমাৰ মাইক চাবিচোন অ, পুৰা আহিছি মায়ো থাক অ সুটে আমি আহিলো দে চন্দ্ৰত যাম দে চন্দ্ৰত যাম অ মাইক চাবি অলপ আৰু আমাৰ গৰু ছাগলীতে চাবি দে আহিলো দে অ সবিতা ভাবি আমি যাং দা হ'ব যো কিমান মাত দে আৰু দুখ লাগে বিদ্যা অ মাই মনত পৰছি মাইক এই 8:30 মানে ৰিক্সা কিনে আহিবা আমাৰ ঘৰ জানো উৰাবাৰ টাইম হৈছে অ আহি গলো ভূত ভূত নহয় মই এবাৰ টিকাই লওঁ টিকা মই ষ্টিফেন বাপৰে বাপ মই ভূত বুলি ভাবিছিলো ভুল নহয় ভুল নহয় কিয় দেৰি কৰিলা তোমালোকে ইমান এই নে ভাগি গুষ্টিক মাত দি হাতে দেৰি হ'ল সৌন্দৰ্য কথা না অ, 2-1 টকা চবে দান কৰিছে আমাক বঢ়িয়া 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 বাকী বেষ্ট উইচেছ থাকিল থেংক ইউ ভালকে যাবা তোমালোকে Thank you. নিশ্চয় কিবা প্ৰব্লেম হ'লে আমিতো কণ্টেক্টত থাকিমে থাকিম। এনি কাইণ্ড অফ প্ৰব্লেম অ'কে Yes. ইউ উইল কল মি অ'কে Okay. অ'কে অ'কে কিন্তু তাৰে মাজত আৰু এটা কথা কওঁ
মংগল গ্ৰহৰ ওচৰত দিন আছবা কিয়া মংগল গ্ৰহত তামাম চেকিং কৰি আছে পুলিচৰ হয় নেকি মোৰ জানখানৰ ইঞ্চুৰেঞ্চটো ফেল হৈছে না আচ্ছা আচ্ছা তেতিয়াহ'লে এটা কাম কৰিব লাগিব মই বৃহস্পতিৰ কাষেদি কাটি লৈ যাব লাগিব য়েছ 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 হয় কাটি লৈ যাব লাগিব চৰ্টকাট এটা আছে হয় দি আমি প্লুটৰ কাষেদি যাম প্লুটো Yes. নেপচুন হৈ গ'লে মেপচো নহয় প্লুট প্লুটোৰ কাষেদি আচ্ছা Yes. আচ্ছা আচ্ছা হৈ যাব কথা মই নাই চৰ্টকাট হৈ লৈ যাম না মইহে গাড়ী চলাম একো নাই আমি চিন্তা কৰিব নালাগে পুলিচে আমাক ধৰিব নোৱাৰে ঠিক আছে ঠিক আছে আৰু কিন্তু এটা কথা কিন্তু খুব কালেকশ্যন চলি আছে আজিকালি তাতেও দুৰ্গা পূজা আহিল না অলপ খেলাৰ পৰা আমি ব্যস্ত লাগব আৰু আপোনাক এজ এ ছাৰ মই এটা ৰিকুৱেষ্ট কৰিব খুজিছোঁ আপোনাক কি ৰিকুৱেষ্ট হাফ লিটাৰৰ তেলৰ বটল এটা দিয়ক আমাক ওপৰত আৰু শেষ হ'লে আমাৰ খুব প্ৰব্লেম হ'ব ঠিক আছে মই দি দিম তেলৰ বটল এটা হাফ লিটাৰ নহয় মই 1.5 লিটাৰ তেল দি দিম তোমাক। ঠিক আছে আৰু মই এতিয়া ফুল কৰি দিছোঁ টেংকি ঠিক আছে ঠিক আছে ঠিক আছে আমি যাওঁ অ'কে আমি যাম ছাৰ আমাৰ যদি মই ষ্টিফেন আস্তে চলো না মোৰ একদম বমি হ'ব কিন্তু আস্তে নৰু মই চলাবা আস্তে নৰু ভাই তই ভালকে বাও আলফাটো ডেল্টা আলফা পুবে যা স্পিড কমা যা দিম হেল্ল' আলফাটো ডেল্টা আলফা স্যার নমস্কাৰ কি পাইছা এটা ঠিক আছে স্পীডটো লিমিটত যাবি অ'কে নমস্কাৰ নমস্কাৰ মই মানে নিউজ হেল্ল' আলফাটো ডেল্টা আলফা কি পালি এটা বঢ়িয়া 89 ৰ ওপৰত আসবি দে আৰু তেলটো ভৰাই ল'বি হা ঠিক আছে ছাৰ অ মই নিউজ 420 পৰা আহিছিলোঁ নমস্কাৰ নমস্কাৰ কি কি আছে? যে আজি জানখন চন্দ্ৰলৈ পঠালে হয়। তাৰে মানে দৰ্শকক দেখাবলৈ আহিছোঁ মই নিউজ 40 ৰ পৰা কিয়া এটা আহিছা নিউজৰ মানুহ আগতেতো আহাৰ আছলি আজি কিয়া আহিছা হয় ছাৰ মানে এলবাৰ চাদা অলপ মাৰে চাদা কোনটো খাবি বান্দৰ খাবি না বিহাৰী খাবি বিহাৰী মাৰ দে ছাৰ আপোনাৰ যিখন যান চন্দ্ৰলৈ কেতিয়া গৈ পাব হিচাপততো কালি ৰাতিপুৱাই যাব লাগিছিল কিন্তু সিহঁতে যিটো স্পীডত গৈছে মই যাব দিছিলোঁ 80-90 সিহঁতে গৈছে ঘণ্টাত 12,000-13,000 কিলোমিটাৰত আজি ৰাতি 3টা বা 4টামান বজাত যাব লাগে পুৱা ৰাতি ছাৰ চন্দ্ৰৰ যিখিনি ফুটেজ অ। আমি নিউজ 420 দেখাব পাৰিমনে দেখাব পাৰিব কিয় নক'ব দেখাব পাৰিব আপোনালোকৰ অলপ TRP বাঢ়িব কিন্তু এটা কথা কি কথা ছাৰ মোক অলপমান কিবা অলপ দিব হ'ব বাৰু এইটো অ ষ্টিফেন ইয়াৰ পৰাই মুতি দিলি ক'ত পৰিব এ ভেকলা চাইণ্টিষ্টৰ ঘৰত আজাটো ডেল্টাটো আলফা তহঁতে কি পালি ৰ মই চাই আছো তহঁতে দেখোন প্লুটো পালি ইমান স্পীডত গৈছা প্লুটো যাই পালি চন্দ্ৰটো পাৰ হৈ গৈছে ইছ ৰাম এটা কাম কৰ তাতে ডিভাইডাৰ আছে নাই ইউটাৰ্ণ মাৰ আৰু ৰিটাৰ্ণ হ বাপৰে ইমান স্পীড প্লুটো যাই পাইছা নুমিয়া তলত দেখি নুমিয়া দে মাথা চাথা বেয়া কৰি দিবি আই মই কৈছোৱে ইমান স্পীডত যাব নালাগে হয় ছাৰ এতিয়া প্লুটো পাইছি হা কি কৈছা তাকেতো হেৰি দেৰিও হ'ল মোৰ ভোকো লাগছে দিনটো আকৌ খা নাই মই অলপমান কিবা খাই লওঁ ঠিক আছে ছাৰ খাই লওক এইটো চলে নেকি হয় ছাৰ কেমেৰা লাগি আছে অ ঠিক আছে দে মই ভাত দুটামান খাই লওঁ ঠিক আছে যা কেনে মানুহে ভাত খাব নোপোৱা টেষ্টটো মোৰ দিছে আলফা কোনি আই কি
কিয় যাবি চিয়া এনেই যাব পাৰি খোজকাঢ়ি খোজ কাঢ়িব পাৰি দেখোন ও মাই গড চন্দ্ৰ পাই গেলো ইয়েস কেনে চলিছো গাড়ী গাড়ী ভাই পুৰা স্পীডত চলাইছা দে তই মানিব লাগিব তোক এটা কথা কি ছাৰক এতিয়া আৰু ফুটেজ দেখাব নোৱাৰা এই আন্ধাৰত কেনেকে দেখাবি তই এতিয়া মোৰো ভাগাৰ লাগছে বমিও হৈছে ওরা ৰাস্তাই তো আগতে কৈছো ৰকেট খান ইমান জোৰত নচলাবি তই ইমান জোৰত চলিছে মই আস্তে চলা অভ্যাসে নাই না এতিয়া যিয়ে নহওক মায়েও ভগা পিঠা দিছি দুটামান একেটা খাই ঘুমে থাকো নিশ্চয় না কি ক ঘুমাং দে ছাৰক পুৱা দেখাম দে হ'ব দে ঐ ইমান বালাতে বাপৰে বাপ দেখা দেখা নুঠা কিয়া মাইক চা বনাবা দি অলপ পাগল হৈছে নেকি তই ক'ত আছা এতিয়া চন্দ্ৰত আছা চন্দ্ৰত চন্দ্ৰত আছে দেখোন তে হেলমেটটো কিয় খুলছা পিন্ধিলো অক্সিজেন পাই ইয়াতে অক্সিজেন পাই অক্সিজেন পাই চন্দ্ৰত অক্সিজেন পাই পাইতো কি কয় বিদ্যা মই ৰাতিতে অলকে থৈ দিছো হয় নেকি এই গৰমত মই বেকাৰ পিন্ধি আছো তেতিয়াহ'লে আৰু হেৰি কি কয় মাইজি মনা খান দিছিল ভগা পিঠা চিন দিছিল কি কৰিছা ৰকেটতে আছে তই চব কথাতে হেনাই উত 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 ছাৰক ফুটেজ দিব লাগে ৰ মই ব্ৰাছ চাছ কৰি লওঁ ৰ এতে ব্ৰাছ কৰবি নেকি তে মই এটা কাম কৰ ছাৰক অলপ দেৰিকে দিম দে ফুটেজ এতিয়া বৰ্তমান ব্ৰাছ চাছ কৰি অলপ ভগা পিঠা চকা পিঠা খাই লওঁ ছাৰ লাইনত আছে তই কথা পাত কাণত দিছোন তই হ্যালো ছাৰ হেল্ল' ছাৰ ছাৰ মানে ছাৰ কালি ৰাতি ৰকেটত আহোঁতে বহুত কষ্ট হৈছে ছাৰ মানে মোৰ বমিও হৈছে ছাৰ ইমান জোৰত চলাইছে ৰকেট খানি সেইকাৰণে মোৰ ৰাতি ভাগাৰতে টোপনি আহি গৈছে ছাৰ এই জাষ্ট সাৰি পালোঁ খাইছোঁ নাইচ টেবলেট খাইছোঁ ছাৰ অলপ ভাল পাইছোঁ ছাৰ ছাৰ এটা গুড নিউজ ছাৰ গুড নিউজ এটা চন্দ্ৰত গৰুৰ গোবৰৰ নিচিনা কিবা গু পোৱা গৈছে ছাৰ গোবৰ এইটো গোবৰ মই গু এইটো এই গোবৰ এইটো ছাৰ যিয়ে নহওক চন্দ্ৰত তাৰমানে জীৱ আছে ছাৰ গম পালোঁ আৰু ছাৰ এটা আচৰিত কথা আমি ইয়াতে হেলমেট আৰু অক্সিজেন নলগাই ঘূৰি আছোঁ মানে চন্দ্ৰত অক্সিজেনো আছে কি পানী পানী ছাৰ চন্দ্ৰত পানীও আছে ছাৰ পানী 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 ও মাই গড চন্দ্ৰত পানীও আছে ইয়াৰ ডিংগেলালা মানুহ এই মানুহ নহয় সেই মানুহ সদৃশ কিবা বেলেগ জীৱ হ'ব পাৰে সেই মানুহ নহয় মানুহ সদৃশ বেলেগ জীৱ সেই তই চা না মানুহ ছাৰ গুড নিউজ আৰু এটা চন্দ্ৰত ছাৰ মানুহ সদৃশ কিবা জীৱ আছে আপোনাক দেখাই আছো লাইনত থাকক ছাৰ ও মাই গড ছাৰ চন্দ্ৰত ছাৰ মানুহ সদৃশ কিবা বেলেগ ধৰণৰ জীৱ আছে ছাৰ মানুহ এইটো মানুহ নহয় বেলেগ জীৱ চাদাও খাইছি যি নিফা লাফা নাগা লাফা ৰ'ব চাইছা কি হ'ল অসমীয়া জানে ও মাই গড ছাৰ অসমীয়া ভাও কৈ শুন যি নুফা লাফা ৰাখিছে নেখো চাদা খাব নেকি চাদা ও মাই গড চাদা টিপাত দক আচ্ছা চাদা চাদা ওয়াও ছাৰ একদম ফুল গ্যাৰান্টি ছাৰ চন্দ্ৰত ছাৰ মানুহ আছে বৈজ্ঞানিকে ছাৰ ধৰবে পাৰা নাছিল ছাৰ আলফা ছাৰ আলফা ছাৰ ছাৰ আপোনাক আৰু দেখাই আছো আমি এই মানুহ আছে আমি এজন চেংৰা চলি দেখা পাইছো তাৰ পৰা আমি জানি ল'ম চানা ভাল হৌৰা ও মাই গড ছাৰ আমি ইয়াতে মানুহ সদৃশ কিছুমান গুণ মানুহ দেখা পাইছো ছাৰ কাক বন্ধ নকৈছে কাক বন্ধ নকৈছে কি চিনাকি মই ছাৰ আপোনাক জনাই আছো ৰ'ব আলফা এই হেৰি এই আপোনালোকে ইমান ধুনীয়া চন্দ্ৰত বসবাস কৰি আছে চন্দ্ৰৰ এই জেগাখিনিৰ নাম কি চন্দ্ৰ নেকি চন্দ্ৰ কি এই পৃথিৱী দেখোন পৃথিৱীৰ কি এই পলকতা আহে নি ছাৰ আমাৰ ভুল হৈ গেল ঘূৰি আহতে আৰু পৃথিৱী পাইছো কি কৰা যায় এতিয়া মই চবে কৰিব লগা হ'ল মান শেষ কৰি পেলাম